social structure of society and capitalist state. So therefore, it is very important to understand the suffrage movement, entire episodes of suffrage movement, as well as the different phases of that movement, so that we can easily understand powers of state, the functions of state, as well as different mechanism through which a state functions and governs. We need to understand the ideas of governmentality as well as the ideas of power politics within the paradigm of state, so that we can understand this movement better for our next generation also. In that context, I think that topic, universal suffrage movement, that is very significant for all the students. মই এই ক্ষেত্ৰত এইটো কথা ক'ব বিচাৰোঁ যে যেতিয়া আমি সাফ্ৰেজ মুভমেণ্টৰ কথা কওঁ, আমি প্ৰধানত যদিও ভোটাধিকাৰৰ কথা কওঁ, কিন্তু প্ৰধানত এই মুভমেণ্টৰ লগত যেহেতুকে আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰসংগটো জড়িত হৈ আছে, ৰাষ্ট্ৰৰ ধ্যান ধাৰণা জড়িত হৈ আছে, আৰু উদাৰনৈতিক অৰ্থনৈতিক ব্যৱস্থাটোৰ মাজত আমি যি এক কেপিটেলিষ্ট ষ্টেটৰ যিটো টেণ্ডেঞ্চি, এই টেণ্ডেঞ্চিটো আমি ক্ষমতাৰ নীতিৰ ফালৰ পৰা অৰ্থাৎ পাৱাৰ পলিটিক্সৰ ফালৰ পৰা আমি চাব পাৰোঁ। গতিকে আই থিংক দ্য টপিক সাফ্ৰেজ ইজ ভেৰি ইম্পৰ্টেণ্ট টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট ট্ৰেণ্ডছ অফ ফেমিনিষ্ট মুভমেণ্ট এজ ৱেল এজ টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট পাৱাৰ পলিটিক্স অফ ষ্টেট। তো প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে সাফ্ৰেজ ৱৰ্ডটো ক'ৰ পৰা আহিছে সেইটো আমি প্ৰথমতে জনা উচিত। ফাৰ্ষ্ট অফ অল উই নিড টু আণ্ডাৰষ্টেণ্ড হাউ দিছ ৱৰ্ড কেম আপ। চ' ইট ইজ কেম ফ্ৰম এ লেটিন ৱৰ্ড সাফ্ৰেজিয়াম, that means voting tablet. আৰু মই জানো যে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ তেওঁলোক আচলতে ফেমিলিয়াৰ এই শব্দটোৰ লগত, যে ভোটিং টেবলেট অৰ্থাৎ মূলতঃ আমি বহুত বেছি যদি ডেফটোলৈ নাযাওঁ, এটা কথা আমি ক'ব পাৰোঁ যে এই টপিকটোৱে সাধাৰণতে আমাৰ ভোটাধিকাৰৰ লগত জড়িত অৰ্থাৎ ৰাইট টু ভোটৰ লগত জড়িত প্ৰশ্নসমূহকেই সাধাৰণতে উন্মোচন কৰিবলৈ চেষ্টা কৰে। যেতিয়া আমি সাফ্ৰেজৰ কথা কওঁ, তেতিয়া আচলতে ভোটাধিকাৰৰ লগত জড়িত ৰাইট টু ভোটৰ লগত জড়িত প্ৰশ্নবিলাকেই উত্থাপিত হয়। গতিকে এতিয়া সাধাৰণতে প্ৰশ্ন উত্থাপিত হ'ব যে ৰাইট টু ভোট বুলি ক'লে, when we talk about right to vote, why it is not right to women's vote, or why it is not right to children's vote, or right to vote of everyone? আমি এই কুৱেশ্যনটো সদায় আহিব আমাৰ মনলৈ যে আমি আচলতে by using that phrase to whom we want to address by using that phrase. So যদিও আমি আচলতে সাফ্ৰেজৰ জৰিয়তে ভোটাধিকাৰৰ কথা কওঁ, ৰাইট টু ভোটৰ কথা কওঁ, we need to address all people from irrespective of all class and creed and religion, but basically যিহেতুকে এটা মুভমেণ্ট ইয়াৰ লগত জড়িত হৈ আছে, এটা আন্দোলন ইয়াৰ লগত জড়িত হৈ আছে, গতিকে আমি ওমেন মুভমেণ্টটোকে আচলতে ইয়াত প্ৰধানত মুখ্য বিষয় হিচাপে, দ্য প্ৰাইমাৰী ফ'কাছ হিচাপে আমি ৰাখিব বিচাৰোঁ। So before going in depth into the matter of suffrage, I just want to analyze different types of suffrage. We can see different types of suffrage. So now I would like to focus on the 5 or 6 type of suffrage. We need to understand these 6 type of suffrage. তো প্ৰথমটো সাফ্ৰেজ হৈছে যে ইউনিভাৰ্চেল সাফ্ৰেজ, আৰু এইটো মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। ইট টক্স এবাউট আনৰেষ্ট্ৰিক্টেড ৰাইট টু ভোট, আৰু সেইটো ধৰণৰ কোনো ধৰণৰ বাধা নোহোৱাকৈ যদি আমি ভোট দিব পাৰোঁ, যিকোনো বয়সৰ, যিকোনো ক্ষেত্ৰৰ, যিকোনো জেণ্ডাৰৰ মানুহে যদি আমি ভোট দিব পাৰোঁ, তেতিয়াহ'লে সেইটো ইউনিভাৰ্চেল সাফ্ৰেজৰ ভিতৰত পৰে। দ্বিতীয়তে আহিছে ওমেন সাফ্ৰেজৰ কথাটো আহিছে মহিলাসকলৰ ভোটাধিকাৰৰ প্ৰশ্ন, যিটোক লৈ আচলতে ফাৰ্ষ্ট ৱেভ ফেমিনিজিমৰ গোটেই ধাৰণাটো আমি দেখিবলৈ পাওঁ। গতিকে এই ক্ষেত্ৰত মই বিতংভাৱে আই উইল ডিছকাছ ইট ইলাবৰেটলি ইন এ ভেৰি নেক্সট ফিউ টাইম। চ' নেক্সট কথাটো হৈছে যে ইকুৱেল সাফ্ৰেজ, যিটোত কোৱা হয় যে ৰিমুভেল এট স্পেচিয়েল ষ্টেটাছ অন দ্য বেচিছ অফ ৱেলথ অৰ এডুকেশ্যন, যে যদি কোনোবা মানুহে শিক্ষাগত দিশৰ পৰা অন দ্য বেচিছ অফ দেয়াৰ এডুকেশ্যনেল এটেইনমেণ্ট, ইফ দে আৰ গেটিং মাছ প্ৰিভিলেজেছ, উই নিড টু ৰিমুভ দেয়াৰ প্ৰিভিলেজেছ চ' দেট উই কেন মেক এ ইকুৱেল অৰ ইগালিটেৰিয়ান ছ'চাইটি। এই কথাটোৰ লগত ইকুৱেল সাফ্ৰেজৰ ধাৰণাটো জড়িত হৈ আছে। ইয়াৰ পিছত আহিছে চেনচাছ সাফ্ৰেজ। এইটো হৈছে কি যে নম্বৰ অফ ভোটছ ওৱান পাৰ্চন কেন গিভ ইজ ডিটাৰমাইণ্ড অন দ্য বেচিছ অফ দ্য পাৰ্চনছ পজিশ্যন ইন দ্য চেনচাছ। মানে চেনচাছটোত মানুহজনৰ যিটো পজিশ্যন, সেই পজিশ্যনৰ ওপৰত যদি মানুহৰ ভোটৰ মূল্যটো নিৰ্ধাৰিত হয়, তেতিয়াহ'লে সেইটোক আমি কোৱা হ'ব চেনচাছ সাফ্ৰেজ। আৰু ইয়াৰ লগত অন্তিমটো আহিছে কম্পালচৰি সাফ্ৰেজ। That is one kind of obligatory kind of suffrage. If somebody is forced to cast their vote, that is called obligatory kind of suffrage. ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ শুনে
যে যেতিয়া ৰাজ্যসভাৰ নিৰ্বাচন হয় বা ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয় তেতিয়া এটা ৱৰ্ড তেওঁলোকে শুনে there is a particular word which come to light when we talk about presidential election or Rajya Sabha election that is called whip অৰ্থাৎ এজন বিধায়কক বিধায়িনী দলৰ মুৰব্বী গৰাকীয়ে হুইপ জাৰি কৰে গতিকে এই যে যেটো হুইপৰ কথা কোৱা হয় সেই হুইপটো হৈছে কম্পালসৰি কাইন্ড অফ ভোটিং এজন বিধায়কে দলীয় হুইপ নামানি পেলাই কাকো ভোট প্ৰদান কৰিব নোৱাৰে so that is one kind of obligatory kind of voting so before starting all this new trends of feminist movement or first wave movement মই এটা কথা এইখিনতে কৈ লব বিচাৰিছো যে ইয়াত যেহেতুকে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটাৰে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মনতো হয়তো কিছু প্ৰশ্ন থাকিব পাৰে যদিও আয়োজকসকলে এই অনুষ্ঠানটোৰ শেষত এটা কোৱেশ্চন এনসাৰৰ সেশন ৰাখিছে কিন্তু মই বিচাৰিছো যে তেওঁলোকে যদি কিবা প্ৰশ্ন থাকে মোৰ কথা কৈ থকাৰ মাজতেই তেওঁলোকে কিবা প্ৰশ্ন থাকিলে তেওঁলোকে সুধিব পাৰে বা তেওঁলোকৰ যদি if they have any kind of confusion regarding my lecture or any kind of queries or doubts then they can easily ask me in between my speech so এতিয়া আহিছো আমি যে এই গুটে কথাখিনিৰ লগত মই যেহেতুকে প্ৰথমতেই কৈছো যে লাৰ্জাৰ ক্যাপিটালিষ্ট ষ্টেটৰ ষ্ট্ৰাকচাৰটো ইয়াৰ লগত জড়িত হৈ আছে আৰু ইয়াৰ লগে লগে পেট্ৰিয়াৰ্কিৰ যেটো ধাৰণা অৰ্থাৎ পুৰুষতান্ত্ৰিক যেটো ধাৰণা সেই ধাৰণাটো কিন্তু ইয়াৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে when we talk about suffrage movement we cannot make it an isolated study we cannot make it isolated from other topics we need to make an embedded relationship between suffrage and patriarchy we need to make an embedded relationship between suffrage and ideas and propagandas of the capitalist state we need to understand all these things together আমি একেলগে এই কথাবিলাক আলোচনা কৰিব লাগিব আৰু প্ৰথমতে মই সেইকাৰণে ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰী সকলক যদি মই অকন পেট্ৰিয়াৰ্কি সম্পৰ্কত কৈ লওঁ তেতিয়া হলে হয়তো তেওঁলোকে কথাবিলাক বেছি স্পষ্ট হ'ব এগৰাকী থিংকাৰছ আছিলে তোমালোকে নামটো নোট কৰি ল'ব পৰা সিলভিয়া ওয়ালেবি so Sylvia Walleby এখন book আছে there is a popular book by Sylvia Walleby that was theorizing patriarchy so within that book she talks about 6 type of pillars of patriarchy যে প্ৰধানত 6টা পিলার্স থাকে যাৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰ ব্যৱস্থায় অৰ্থাৎ ক্যাপিটালিষ্ট ষ্টেট এখনে সমাজত পুৰুষতান্ত্ৰিক যেটো ধাৰণা হেতু মেলি দিয়ে আৰু মহিলাসকলক অবদমিত কৰে we from 6 pillars a patriarchal state try to subjugate the rights and duties of the women so hetur bhitor ataitকৈ important to hoise je work space jetia ami work space or kotha to ahu work space or samoyate ataitকৈ besikoi womenok subjugate kora hoy তেওঁলোকক ডমিনেট কৰিবৰ কাৰণে ট্ৰাই কৰে বা চেষ্টা কৰে গতিকে এই ক্ষেত্ৰতে ক'ব পৰা যায় যে এই গুটেই ধাৰণাটোৰ লগতে সাফ্ৰেজৰ কথাটো জড়িত হৈ আছিল যেহেতুকে মই প্ৰথমতেই কৈছো যে ডিউৰিং দ্য টাইম অফ ফাৰ্স্ট ৱেভ ফেমিনিষ্ট মুভমেন্ট কাৰণ আমি নিশ্চয়কৈ জানো যে ফাৰ্স্ট ৱেভ ফেমিনিজমৰ কথা আমি শুনিছো সেকেন্ড ৱেভৰ কথা আমি শুনিছো থাৰ্ড ৱেভৰ কথা আমি শুনিছো গতিকে এই যে প্ৰথম যেটো ফাৰ্স্ট ৱেভ ফেমিনিষ্ট মুভমেন্ট এই মুভমেন্টৰ সময়ত কি হৈছিল বিশেষকৈ ইউৰোপিয়ান কান্ট্ৰিজ বিলাকত ইউৰোপিয়ান দেশবিলাকত প্ৰধানত কি সমস্যাই দেখা দিছিল যে মহিলাসকলক তেওঁলোকৰ ওয়াৰ্ক স্পেচৰ পৰা তেওঁলোকৰ যিসমূহ ৰাইট টু ওয়াৰ্ক এই ওয়াৰ্কৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছিল they were not given equal wages like men they were completely excluded from political sphere গতিকে পলিটিক্যাল স্ফিয়াৰটোৰ ফালৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে আঁতৰত ৰখা হৈছিল আৰু সেই সময়খিনিত সেই কাৰণে যিখিনি আপাৰ মিডল ক্লাস ওমেন আছিল সেই মানুহখিনিৰ মাজত এটা খুব মোবিলাইজেশন হৈছিল they try to mobilize their people so that they can protest against these kind of discriminatory practices they want to get equal space like men in terms of wages in terms of public sphere গতিকে হেতু তেওঁলোকে বিচাৰিছিল আৰু হেতু বিচাৰাৰ কাৰণে কি হৈছিল তেওঁলোকৰ মাজতেই কেগৰাকীমান বিশেষ মহিলাৰ আসলতে নাম মই ইয়াত ল'ব লাগিব তাৰ ভিতৰত প্ৰধানত মই এগৰাকী মহিলাৰ নাম ল'ব লাগিব কেগৰাকী হৈছে কেৰি চাম্পন কেট আৰু দ্বিতীয় গৰাকী হৈছে এমিলাইন পাংখাৰ্ষ্ট এই দুগৰাকী মহিলা তেওঁলোকে বিশেষকৈ এমিলাইন পাংখাৰ্ষ্টৰ এটা স্পেশাল অৰ্গানাইজেশন আছে she established a special organization called WSPU that means World Women's Social Political Union and with that union she tried to mobilize the people and make some demonstration against
then government so that they can acquire political and civil right. So তেওঁলোকে হেতু কৰিবলৈ ট্ৰাই কৰিছিলে মই নামটো আকৌ ৰিপিট কৰি দিছো এমিলাইন পাংখাৰ্ষ্ট PANKHURST আৰু the name of the organization was Women's Social and Political Union WSPU আৰু I will mention the another name that is Kerry Champan Cat these two women আৰু তেওঁলোক কি আছিল যে যেহেতুকে ফার্স্ট ওয়েভ ফেমিনিজম মুভমেন্ট the main idea behind this feminist movement was to emancipate the conditions of the women to make an aggrandizement in case of women condition in terms of wages in terms of workspace in terms of voting rights or political rights গতিকে তেওঁলোকে খুব এক্সট্রিম স্টেপ এটা ৰেডিকেল স্টেপ তেওঁলোকে কেতিয়াও লোৱা নাছিলে গতিকে they can be considered as moderate kind of feminist thinkers তেওঁলোকে মডারেট মুভমেন্ট এটাৰ জৰিয়তে অলপ পিসফুল প্ৰটেষ্ট বা ধৰ্ণা বা মাৰ্চৰ জৰিয়তে তেওঁলোকে ৰাইটস বিলাক কঢ়িয়াই লবলৈ চেষ্টা কৰিছিল আৰু এই ক্ষেত্ৰত আমি দেখিছিলো যে এটা বিশেষত্ব কি আছিল যে তেওঁলোকে যেহেতুকে ফার্স্ট ওয়েভ ফেমিনিষ্টৰ যেটো মুভমেন্ট সেই মুভমেন্টক ৰিপ্ৰেজেন্ট কৰিছিল গতিকে তেওঁলোকৰ ক্ষেত্ৰত প্ৰধানত যিসকল মানুহে লিড লৈছিল in the leading figures we can see those people who are coming from very rich background very rich class or upper to middle class বা upper যেটো class সেই ক্লাছটোৰ পৰাহে তেওঁলোকে ৰিপ্ৰেজেন্ট কৰিছিল কিন্তু তাৰ পিছত দেখা গল যে throughout that process they started mobilizing the masses and gradually they started incorporating people from downtrodden sections of our society তেওঁলোকে লাহে লাহে হেতু মোবিলাইজ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ প্ৰধান যেটো দাবী আছিল সেই দাবীটো আছিল যে by any means the women and their private and public space should be recognized the word people must be gender neutral যে এই যেটো people বুলি wordটো ইউজ কৰি পেলাই অকল মেনকে গ্লোৰিফাই কৰা হয় গতিকে হেতুৰ পৰিৱৰ্তে মহিলাসকলকো ইকুৱেল এটা স্পেচ দিব লাগে আৰু যেহেতুকে মহিলাসকলে ভোটাৰ ৰাইটছটো পোৱা নাই গতিকে তেওঁলোকক যিকোনো প্ৰকাৰে by any means they must achieve the voter rights গতিকে হেতুৱে তেওঁলোকৰ প্ৰধান দাবী আছিল আৰু প্ৰথম পৰ্যায়টোত মানে ইনিশিয়াল ডেজত কি আছিল যদিও although that movement was very peaceful in the initial days but gradually we can see some kind of violent activities erupted within that particular movement especially they started pelting stones in front of some rulers and even bombing হৈছিল তাত এটা সময়ত কি হৈছিল যে লয়ত বুলি এগৰাকী ব্যক্তিৰ ঘৰৰ সন্মুখত বম্বিং কৰিছিল তেওঁলোকে আৰু দুই এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ ইনষ্টেন্সেস আমি দেখিবলৈ পাওঁ গতিকে লাহে লাহে কি হৈছিল যে ইয়াত মডাৰেট মুভমেন্টৰ মাজতে কিছু ৰেডিকেল মানুহ ইয়াত প্ৰৱেশ কৰিছিল যিসকলে আসলতে সম্পূৰ্ণৰূপে ভায়োলেন্ট এক্টিভিটিজৰ সহায় লৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছতে কি হৈছিল যে লাহে লাহে এই সাফ্ৰেজ মুভমেন্টৰ সমান্তৰালভাৱে in the name of suffrage movement some other questions get prominence so what are those questions first of all the encroachment and dominations of the capitalist state got significantly noticed by a group of people they thought that until and unless we cannot wither away this kind of capitalist movement or capitalist state we cannot thought of a egalitarian society we cannot thought of a equal society an equal society we cannot visualize that kind of dream গতিকে হেতু হোৱাৰ লগে লগে কি কৰিছিল যে ইয়াত বেলেগ বেলেগ ধৰণৰ মতাদৰ্শৰ মানুহে ইয়াত স্থান লাভ কৰিছিল আৰু তেওঁলোকে ইয়াৰ মাজত মাৰ্কসিষ্ট সকলে যোগদান কৰিছিল ইয়াৰ মাজত লিবাৰেল সকলে যোগদান কৰিছিল আৰু তেওঁলোকে লাহে লাহে কি কৰিছিল যে এই মুভমেন্টটো এটা নতুন পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছিল which will question the existing status quo of society they are questioning the stereotypical conditions of the state and try to wither away that stereotype so that real emancipation of the women can be accomplished গতিকে তেওঁলোকে হেতু বিচাৰিছিল আৰু এই যে ডিবেটটো মই আগতেই কৈ আছো যে সাফ্ৰেজৰ লগত আসলতে ওমেনৰ ডমিনেশনৰ এটা ডাইৰেক্ট ৰিলেশনশিপ আছে আৰু এই ৰিলেশনটো আমি পাৱাৰ পলিটিক্সৰ ফালৰ পৰা চাব পাৰো এই কথাখিনি বুজিবৰ কাৰণে আমি অকমান পলিটিক্যাল সায়েন্সৰ কিছুমান থিওৰি কথা লৈ আমি বেক কৰিব লাগিব we have to turn the clock into the theories of political science especially in case of Greek city state
what were the notions of particular political thinkers which shaped the mindset of the people in that time. So first of all, we need to mention one special thinker called Plato. So Plato কথাৰ পৰা যদি আমি চাওঁ যে আপোনালোকে নিশ্চয়কৈ জানে যে গ্ৰীক সিটি ষ্টেটৰ গোটেই যিখিনি কথা যে গ্ৰীক সিটি ষ্টেট বিলাকত খুব কম সংখ্যক পপুলেশ্যন আছিলে, প্ৰায় 5000 6000 পপুলেশ্যন তাত আছিলে। আৰু এই পপুলেশ্যন বিলাকৰ মাজত কি আছিলে যে ভোটাৰ ৰাইটছটো কাক দিয়া হ'ব, who will get the citizenship right and who will get the right to vote, that becomes the pertinent question. So some thinker emerges and they thought that women should not get voter rights because of particular reason. So what are those reasons? So Platoe কৈছিলে যে পুৰুষসকলৰ তুলনাত মহিলাসকলৰ যিটো কেপাবিলিটিজ সেই কেপাবিলিটিজটো যথেষ্ট কম। তেওঁলোকৰ যিটো মেণ্টেল এফিচিয়েঞ্চি, যিটো ক্ৰেডিবিলিটি, তেওঁলোকৰ যিটো মেণ্টেল মানে তেওঁলোকৰ মেণ্টেল এফিচিয়েঞ্চি, সেই এফিচিয়েঞ্চি যথেষ্ট কম। গতিকে সেইকাৰণে যদি মহিলাসকলক মানে ভোটাৰ ৰাইটছটো দিয়া হয় তেতিয়াহ'লে ইট উইল লিড টু এ কেঅটিক কাইণ্ড অফ চিটুৱেশ্যন। গতিকে হি ফৰবেড women to get the voter rights. আমি যদি প্লেটৰ পিছত যদি আমি চাবলৈ যাওঁ যে there are social contracts theorists, আমি যদি হবস, লক, ৰুছুৰ কথা ক'বলৈ যাওঁ, they talk about the formation of state, how state formed and how a particular ruler emerged to control the state. So basically they talked about state of nature, প্ৰকৃতি ৰাজ্যৰ কথা কৈছিলে, আৰু how from state of nature a particular kind of democratic state evolved. In an evolutionary process, they analyze all these things in a quite systematic manner. But যদিও তেওঁলোকে ট্ৰাই কৰিছিলে, যদিও হবছৰ লেভিয়াথান, মই আগৌ কৈছো নামটো, লেভিয়াথান নামৰ এখন গ্ৰন্থ হবছে লিখিছিলে, এই লেভিয়াথান গ্ৰন্থত যদিও হবছে সভাৰেন অথৰিটিৰ কথা কৈছিলে, কিন্তু তাত কোনো ধৰণৰ মহিলাৰ উপস্থিতি বা there was no such mention about rights of women in terms of voting rights, আমি সেইটো কেতিয়াও দেখা পোৱা নাছিলো। ইয়াৰ পিছত জন লকে লিমিটেড ডেমক্ৰেচিৰ কথা কৈছিল। হি টক্স এবাউট লিমিটেড ডেমক্ৰেচি, লেছ ইণ্টাৰফেৰেন্স অফ দ্য ষ্টেট, idea of less is fair, that means less economic or political interference of the state. He talks about the ultimate freedom and liberty of the people in terms of democratic state. কিন্তু এই ডেমক্ৰেটিক ষ্টেটৰ কনচেপ্টটো আচলতে কিন্তু ওমেনৰ যিটো ইমানচিপেশ্যন বা ওমেনৰ যিটো আচলতে লিবাৰেশ্যন আৰু তেওঁলোকক ৰাইট টু ভোট দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। সেইটো কিন্তু এটা বৰ সাংঘাতিক সমালোচনাযোগ্য বিষয়। আৰু ইয়াৰ পিছত যদি আমি চাওঁ, তৃতীয়তে আমি ৰুছৰ কথা ক'ব পাৰোঁ যে ৰুছুৱে যদিও জেনেৰেল উইলৰ কথা কৈছিলে, হি টকড এবাউট জেনেৰেল উইল, বাট in real sense we have seen that there was no such mention about egalitarian or equality or equity in terms of gender relation in Rousseau's general will. Rousseau's general willৰ ক্ষেত্ৰতো কিন্তু আমি কোনো ধৰণৰ তেনেকুৱা সমতাৰ কথা বা ইকুৱেলিটিৰ কথা আমি দেখিবলৈ নাপাওঁ। আৰু এই কথাবিলাকে আচলতে পৰৱৰ্তী পৰ্যায়ত মানুহৰ মানসিকভাৱে তেওঁলোকক ক্ৰিয়া কৰিছিলে। ইয়াৰ পিছত যদি আমি জাষ্টিছৰ থিয়ৰী কথা ক'বলৈ যাওঁ, জন ৰাউলছৰ আমি ডিষ্ট্ৰিবিউটিভ জাষ্টিছৰ কথা কওঁ, বা মন্টেস্কুৰ যদি আমি ছিপাৰেশ্যন অফ পাৱাৰৰ কথা কওঁ, এইসমূহৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ যে জেণ্ডাৰ ৰিলেশ্যনটো কিন্তু সম্পূৰ্ণৰূপে ইয়াত ডিষ্টিংগুইছ হোৱা নাছিলে, আৰু মহিলাসকলৰ ৰাইটছৰ কথা, ভোটাৰ ৰাইটছৰ কথা কিন্তু ইয়াত কেতিয়াও কোৱা হোৱা নাছিলে। আৰু এইটো এইকাৰণেই কোৱা হোৱা নাছিলে যে এটা কেপিটেলিষ্ট ষ্টেটবিলাকৰ এটা টেণ্ডেঞ্চি আছিলে। সেই টেণ্ডেঞ্চিটো কি আছিলে, তেওঁলোকে ভাবিছিলে যে ইফ women gets equal rights like men, then it would create a chaotic situation. Why chaotic situation? According to Plato, if women would be given the voter rights, then it would fluctuate with religious sentiments. So if religious sentiments would fluctuate within the era of politics, then politics will be polluted. তেওঁলোকে ভাবিছিল যে ৰিলিজিয়াছ সেন্টিমেন্টস যদি ফ্লাকচুৱেট হৈ থাকে মহিলাৰ জৰিয়তে, তেতিয়াহ'লে ৰাজনৈতিক ব্যৱস্থাটো কুলুষিত হৈ পৰিব। আৰু মই এই গোটেই কথাটোৰ লগত যিহেতুকে মই সমাজতত্ত্ব ছাত্ৰ, অৰ্থাৎ আই এম এ ষ্টুডেণ্ট অফ ছচিয়লজি, চ' আই উড লাইক টু লিংক sociology, especially political sociology, in that context. So within political sociology, there was a thinker called Gabriel Allman, and along with Gabriel Allman, there was another thinker called Sidney Verba. আপোনালোকে নিশ্চয়কৈ নামটো শুনিছে। এজন হৈছে গেব্ৰিয়েল আলমণ্ড আৰু দ্বিতীয়জন হৈছে সিডনী ভাৰ্বা। তেওঁলোকে পলিটিকেল সিস্টেমৰ কথা কৈছিলে, পলিটিকেল কালচাৰৰ কথা কৈছিলে। আৰু when they talk about political culture, they have mentioned one significant political culture called
parochial political culture. Parochial political culture to কি হয় যে আউটপুট আৰু ইনপুট মেকানিজম যেটো অৰ্থাৎ সৰকাৰ আৰু মানুহক যদি আমি ইনপুট বুলি ধৰো সৰকাৰৰ ডিস্ট্ৰিবিউটিভ মেকানিজমটোক আমি আউটপুট বুলি ধৰিব পাৰো এই ইনপুট আৰু আউটপুট মেকানিজমৰ মাজত এটা সুসম্পৰ্ক দেখা পোৱা নাযায় we cannot see a logical synchronization between input and output method of the government for that reason we can see a systematic or যে ক্যাপিটালিস্ট ষ্টেটৰ ক্ষেত্ৰত একেটা কথা আৰু একেটা ঘটনাই সংঘটিত হৈছিল যে there is a lack of coordination between input and output mechanism of the state আৰু হেতু কিহৰ কাৰণে হৈছিল যাৰ কাৰণে কি হৈছিল তেওঁলোকে ভাবি লৈছিল যে মহিলাসকলক ভোটাধিকাৰ দিয়াৰ লগে লগে as soon as the women get universal suffrage or they get right to vote it would lead to a chaotic situation তেওঁলোকে তেনেকৈ ভাবিছিল আৰু এই কথাখিনিৰ লগত ডাইৰেক্টলি মই আগতে কৈ আছো যে পেট্ৰিয়াৰ্কিয়েল ষ্ট্ৰাকচাৰটো যেহেতুকে জড়িত কাৰণ পেট্ৰিয়াৰ্কিয়েল ষ্ট্ৰাকচাৰটোৰ লগত আকৌ কেপিটেলিষ্ট ষ্টেটৰ এটা ৰিলেশ্যন আছে আমি যদি ফুকোৰ কথা চাবলৈ যাওঁ মিচেল ফুকোৰ আমি পাম যে কেনেকৈ কেপিটেলিষ্ট ষ্টেট এখনে সদায় এটো ট্ৰাই কৰে যে পাৰ্টিকুলাৰ ক্লাছ অফ পিপল স্পেশালি ওমেনক সাবজুগেট কৰিব পৰা যায় যাতে এটা ডমিনেন্ট ক্লাছে সদায় ক্ষমতাটো নিজৰ মাজত কুক্ষিগত কৰিব পাৰে সো সেই ব্যৱস্থাটো আসলতে ইয়াৰ লগত জড়িত হৈ আছে যে কেপিটেলিষ্ট ষ্টেট এখনত গুটি পাৱাৰৰ যেটো মেকানিজম সেই পাৱাৰৰ মেকানিজমটো যদি পুৰুষৰ সকলৰ হাততে থাকি যায় তেতিয়া হলে মহিলাসকলক বঞ্চিত কৰিব পৰা যায় আৰু মহিলাসকলক বঞ্চিত কৰি কেপিটেলিষ্ট প্ৰপগেণ্ডা বিলাক আগুৱাই লৈ যাব পৰা যায় গতিকে সেই বস্তুটো আসলতে ইয়াৰ লগত জড়িত আৰু এজ এ ষ্টুডেন্ট অফ sociology or as a student of English literature we need to understand these things very deeply because these things are closely associated with each other we need to understand that embedded relationship between capitalist structure and patriarchy এতিয়া মই আহিছো যে ফেমিনিষ্ট মুভমেন্টৰ ক্ষেত্ৰত যেহেতুকে ফাৰ্স্ট ৱেভ মুভমেন্টৰ কথা আমি ইমান সময়ে কৈ আছো গতিকে ইয়াৰ ক্ষেত্ৰত আটাইতকৈ সিগনিফিকেন্ট মুভটো কেতিয়া আহিছিল যে যেতিয়া ৰেডিকেল আৰু মডাৰেট দুইখিনি মানুহে একেলগে ইয়াৰ লগত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে কিছুমান মেজাৰ্স লৈছিল দে এডপ্টেড সাম পাৰ্টিকুলাৰ মেজাৰ্স টু কনভিন্স গভৰ্নমেন্ট কি মেজাৰ্স লৈছিল মই এতিয়া অলপ কৈ দিছো যে কেনে ধৰণৰ ষ্ট্ৰাগল তেওঁলোকে কৰিব লগা হৈছিল ফাৰ্স্ট অফ অল ইন 1902 they established an international alliance called International Alliance of Women in 1902 but in 1904 another significant alliance was formed it was called International Women Suffrage Alliance so is a 1904 International Women Suffrage Alliance বুলি এটা মুভমেন্ট স্টার্ট হল এই মুভমেন্টটো বহুত সিগনিফিকেন্ট হয় এই গুটেই ব্যৱস্থাটোক পপুলাৰাইজ কৰাৰ ক্ষেত্ৰত গুটেই ব্যৱস্থাটো মানুহৰ মাজলৈ বিশেষকৈ ডাউন ট্ৰডেন সেকশনটোৰ ফাললৈ আগতে মই কৈ আহিছো যে প্ৰথম অৱস্থাত ইন দ্য ফাৰ্স্ট ফেজ ইট ওয়াজ এ মুভমেন্ট lead by a special group of women those who are belonging to privileged class rich or privileged class so downtrodden or subaltern people were completely excluded during the first phase but later on when this kind of alliance like International Women Suffrage Alliance was formed we can see a rise in terms of participation of women from downtrodden section আৰু তেতিয়া আমি দেখিছিলো মই আগতে যেটো কথা কৈছো যে পলিটিক্যাল কালচাৰ গ্যাব্ৰিয়েল আলমন্ড আৰু সিডনি ভাৰভাৰ সাবজেক্ট parochial culture লৈ আসলতে ৰাজনৈতিক সংস্কৃতিটো পৰ্যবেক্ষিত হৈছিল earlier it was parochial political culture but now it became subject parochial political culture ইয়াত কি হৈছিল যে ইনপুট আৰু আউটপুটৰ মাজত অলপ সিনক্ৰনাইজেশনটো আমি দেখা পাও in that time we can see the logical synchronization between government and people so আমি এটা mass participation ইয়াত দেখিবলৈ পাও আৰু হেতু হোৱাৰ কাৰণে লাহে কি হৈছিল যে গ্যাদাৰিংছ বিলাক বৃদ্ধি পাইছিল মানুহবিলাকে ফোৰ্সফুলি কেতিয়াবা পাবৰ ভিতৰত সোমাই যায় ড্ৰেছৰ ক্ষেত্ৰত প্ৰতিবাদ কৰে যে আমি এনে ধৰণৰ ড্ৰেছ নিপিন্ধি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যাতে মানুহে বুজক যে উই আৰ লাইক মেন আমি মানুহতকৈ কেতিয়াও কম নহয় তাৰ পিছত যিবিলাক কনস্টিটিউশন আছিল সেই কনস্টিটিউশন বিলাকত পাৰ্টিকুলাৰ ওয়াৰ্ড কিছুমান ইউজৰ ওপৰত এমফেসিস দিয়া হৈছিল যে পিপল শব্দটো ব্যৱহাৰ কৰা হৈছিল আৰু পিপল শব্দটো ব্যৱহাৰ কৰি মহিলা আৰু পুৰুষক যাতে সমানে আমি এড্ৰেছ কৰিব পাৰো তাৰ ব্যৱস্থা আসলতে গ্ৰহণ কৰা হৈছিল আৰু এই ক্ষেত্ৰত
ইয়াৰ পিছৰ পৰ্যায়ত যদি আমি ইউএছৰ মুভমেণ্টৰ কথা ক'বলৈ যাওঁ আমি দুটা নাম সিগনিফিকেন্টলি ল'ব লাগিব ওৱান ইজ সুজান এন্থনী এণ্ড দ্য আদাৰ ওৱান ইজ এলিজাবেথ ষ্টেনন I repeat, one is Susan Anthony and the other one is Elizabeth Stanton. Aru, by the grace of all those people and active participation of these women activists, we can see in 19th amendment was amended or ratified in US Constitution in 1920, and that got universal suffrage right to all the people of US. That both men and women get equal rights in terms of right to vote in US after ratification of 19th amendment in 1920. 1920 চনৰ যেটো 19 নম্বৰ সংশোধনী হেতুৰ জৰিয়তে আসলতে পুৰুষ আৰু মহিলাক সম অধিকাৰ দিয়াৰ ব্যৱস্থাটো আমেৰিকাত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ পিছত যদি আমি একাধিক ক্ৰমে বাকি দেশবিলাকৰ কথা চাবলৈ যাওঁ আমি দেখিম যে প্ৰথম যেটো ভোটাৰ ৰাইটছ অৰ্থাৎ ফ্ৰেঞ্চাইজি যেটো দিয়া হৈছিল ৰাইট টু ভোটৰ অধিকাৰ হেতু প্ৰথম দিয়া হৈছিল নিউজিলেণ্ডত দিয়া হৈছিল 1893 ইয়াৰ পিছত ফিনলেণ্ডত দিয়া হৈছিল 1906 তাৰ পিছত যদি আমি চাওঁ ইয়াৰ পিছৰ পৰ্যায়ত আইসল্যাণ্ডত দিয়া হৈছিল 1915 ৰাছিয়া গট universal or adult franchisee in 1917 that means both men and women got voter rights in 1970 in case of Germany women get their voting rights in 1918 in case of United Kingdom we can see the voting rights in 1918 গতিকে এই ধৰণৰ বস্তুবিলাকো আমি দেখিবলৈ পোৱা যাম কিন্তু এই যে ভোটাৰ ৰাইটস বিলাক 1918ত ইউকে পালে তাৰ আগতে জাৰ্মানীয়ে পালে তাৰ আগৰ সময়ত আইসল্যাণ্ডে পালে ফিনল্যাণ্ডে পালে কিন্তু within that voter rights or right to vote movement we can see some other issues so first of all মই আগতেও কৈ আহিছো যে আমি সাফ্ৰেজ মুভমেন্টক অকল আইসোলেটেড কৰি আমি কেতিয়াও চাব নোৱাৰো ইয়াৰ লগত জেন্ডাৰ ৰিলেশনৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে we can see a close relationship between suffrage movement and gender relation we can see close relationship between suffrage movement and capitalist state as well as we can see a close relationship between suffrage movement and idea of ethnicity or ethnic politics we can see close relationship between suffrage movement and racial politics we can see close relationship between idea of suffrage movement and regional politics এই কথাবিলাকো আসলতে আমি একেলগে চাব লাগিব কাৰণ আমি এটা কথা চাওঁ যে কানাডাৰ ক্ষেত্ৰত কিন্তু এটা সিগনিফিকেন্ট কি হৈছিল যে কানাডাত যদিও মহিলাসকলক ভোটৰ অধিকাৰ দিয়া হৈছিল কিন্তু বহুত সময়লৈকে এছিয়ান যিসকল কানাডিয়ান আছিল সেই মহিলাসকলক কিন্তু ভোটাৰ ৰাইটছটো দিয়া হোৱা নাছিল আইসল্যাণ্ডৰ ক্ষেত্ৰত কি নিয়ম কৰা হৈছিল যে those women who have educational qualification would only eligible for right to vote other women illiterate women would not allow to cast their vote গতিকে তেওঁলোকক আদাৰ যিবিলাক ওমেন আছিল তেওঁলোকক হেতু পাৰমিশন দিয়া হোৱা নাছিল সাউথ আফ্ৰিকাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বহুত পিছত প্ৰায় 50 বছৰৰ পিছত মহিলাই ভোটাধিকাৰ লাভ কৰাৰ 50 বছৰৰ পিছতহে দক্ষিণ আফ্ৰিকাৰ ক্ষেত্ৰত কি হৈছিল যে শ্বেতাংগ যিসকল মানুহ তেওঁলোকক প্ৰথমতে আসলতে শ্বেতাংগ মহিলাসকলক ভোটাধিকাৰ দিয়া হৈছিল but in case of black women they denied voter rights বহুত পিছত আসলতে ব্ল্যাক ওমেন সকলক তেওঁলোকে বহুত বেছি ধৰ্ণা প্ৰটেষ্ট মাৰ্চ উলিওৱাৰ পিছত তেওঁলোকক সেই ৰাইটছটো দিয়া হৈছিল গতিকে ৰেচিয়েল কথাখিনিও কিন্তু এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে মই সেইকাৰণে বাৰে বাৰে ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো যে সাফ্ৰেজ মুভমেন্টটো আলোচনা কৰাৰ লগে লগে আমি সাফ্ৰেজ মুভমেন্টক এটা এলিয়েনেট বিষয় হিচাপে আমি আলোচনা কৰিব নোৱাৰো ইয়াৰ লগত ৰেচিয়েল ডিসক্ৰিমিনেশনৰ প্ৰশ্ন জড়িত হৈ আছে ইয়াৰ লগত ইন্ডিজেনিটিৰ কুৱেশ্যনটো জড়িত হৈ আছে ethnicity politics to জড়িত হৈ আছে gender relation to জড়িত হৈ আছে আৰু মিচেল ফুকৰ ভাষাত ইয়াৰ লগত গুটেই ক্যাপিটালিষ্ট ষ্টেটৰ এটা ডাঙৰ সম্পৰ্ক আছে যে ক্যাপিটালিষ্ট ষ্টেট এখনে নিবিচাৰে যে মহিলাসকলে তেওঁলোকৰ অধিকাৰটো পুৰুষৰ সমানে লাভ কৰক আৰু কৰবাত নহয় কৰবাত ক্যাপিটালিষ্ট ষ্টেট এখনে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাকে প্ৰাধান্য দিব বিচাৰে বা তাকেই অক্ষুণ্ণ ৰাখিব বিচাৰে আৰু সেই কাৰণে কি হয় যে আমি দেখিম যে সৌদি আৰবৰ নিচিনা দেশত 2015 চনত মহিলাই ভোটাধিকাৰ লাভ কৰিছে খুব ৰিসেন্টলি মানে আজিৰ পৰা 5-6 বছৰ আগতেহে
সৌদি আৰবৰ নিচিনা দেশ এখনত মহিলাই ভোটাধিকাৰ লাভ কৰিছে অষ্ট্ৰেলিয়াৰ দৰে দেশত আমি দেখিছো যে নন ইণ্ডিজেনাছ যিখিনি মহিলা আছিলে নন ইণ্ডিজেনাছ women got voter rights earlier but in case of indigenous women they were rejected on the ground that they are indigenous women so they are not eligible to get voter rights but after some time in 1993 probably তেওঁলোকে ভোটাধিকাৰটো লাভ কৰিছিলে গতিকে এই গোটেই কথাখিনি যদি আমি আলোচনা কৰোঁ মই এটা বিষয়ে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো যে ইয়াৰ লগত পেট্ৰিয়াৰ্কিয়েল যিটো ষ্ট্ৰাকচাৰ পুৰুষতান্ত্ৰিক যিটো সমাজ সেই সমাজৰ কিন্তু ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু সেই কথাটো প্ৰমাণ কৰিবৰ কাৰণে মই এটা উদাহৰণ দিম there is a particular article you can read that article very significant article that was written by Uma Chakrabarty you just write the name Uma Chakrabarty so name of the article was Brahminical Patriarchy so Brahminical Patriarchy বুলি যিটো আৰ্টিকল সেই আৰ্টিকলটো উমা চক্ৰৱৰ্তীয়ে লিখিছিলে আৰু এই Brahminical Patriarchy আৰ্টিকলটোতে বুজোৱা হৈছিলে যে কেনেকৈ ক্যাপিটালিষ্ট ষ্টেট এখনে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাক প্ৰাধান্য দিয়ে আৰু প্ৰাধান্য দি পেলাই টেক্সট বুকৰ জৰিয়তে পাঠ্যপুথিৰ জৰিয়তে বা তেওঁলোকৰ ডিসকোৰ্স মেনেজমেন্টৰ জৰিয়তে এনেকুৱা কিছুমান পলিচিজ গ্ৰহণ কৰে যাৰ জৰিয়তে women are denied their voter rights they are denied their practical rights সকলো ধৰণৰ অধিকাৰৰ পৰা womenক বঞ্চিত কৰা হয় আৰু within that essay there is a particular Sanskrit slok I would like to mention that Sanskrit slok okay? there is a particular Sanskrit shloka in the Upanishad that was called Karjesu Mantri Karanesu Dasi Snehesu Mata Samaya Dharitri অৰ্থাৎ এগৰাকী মহিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে কামত মন্ত্ৰীৰ নিচিনা কিন্তু কথা আৰু কামত আমি কিহৰ নিচিনা ব্যৱহাৰ কৰিব লাগে দাসীৰ নিচিনা বুলি কৈছে গতিকে এই যে the instances of women subjugation is clearly visible within that Upanishad or within that shloka so we can see that how women are subjugated and their rights were totally denied in the time of Greek city state in the writings of Plato in the writings of John Locke Rousseau in the writings of Hobbes even in case of Indian history or Indian mythology we can see how that was systematically managed so that their rights are totally undermined or neglected আমি সেই ব্যৱস্থাটো খুব ক্লিয়াৰলি আসলতে এই ক্ষেত্ৰত দেখা পাইছো যে কেনে ধৰণে আসলতে এই গোটেই মুভমেন্টৰ নামত এই সাফ্ৰেজ মুভমেন্টৰ নামত আসলতে তেওঁলোকক বঞ্চিত কৰা হৈছে মানে অধিকাৰৰ পৰা তেওঁলোকক আঁতৰত ৰখা হৈছে এতিয়া মই আহিছো যে এই যেটো মুভমেন্টটো সাফ্ৰেজ যেটো মুভমেন্ট এই মুভমেন্টটো কেনেকৈ সফল হৈছিল আমি এটো জনাটো খুবই দৰকাৰ we need to understand how this movement became a successive movement who are those people who has given tremendous contribution in terms of making that movement a grand success আৰু হেতু একাৰণে সাকসেস হৈছিল বুলি মই কৈছো যে এটুৰ লগত অকল ভোটৰ অধিকাৰটোৱে জড়িত হৈ থকা নাছিল ইয়াৰ লগত তেওঁলোকে জড়িত কৰিছিল মহিলাৰ বৃহৎ অধিকাৰৰ প্ৰশ্ন তেওঁলোকে ভাবিছিলে যে ওয়ার্ক স্পেসৰ ভিতৰত ঘৰৰ ভিতৰত পুৰুষসকলে মহিলাসকলক অবদমন কৰে তেওঁলোকক যিমান দৰমহা দিব লাগে সেই দৰমহা কিমান দিয়া নহয় গতিকে ইকুৱেল ওয়েজেস ফৰ women that was another motto of that particular movement তাৰ পিছত এটা বস্তু আছিল যে যেটো কথা কবলৈ যোৱা হৈছিল যে এঞ্জেলছে কৈছিল যে ফ্যামিলি প্ৰাইভেট প্ৰপাৰ্টি এণ্ড ষ্টেট নামৰ যিখন গ্ৰন্থ এই গ্ৰন্থখনত এঞ্জেলছে কৈছিল যে কেনেকৈ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাৰ মাজত পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৱে পৰিয়ালৰ মাজত মহিলা এগৰাকীক খুমুৱাই ৰাখি কেৱল লৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ নামতেই মহিলাসকলৰ যেটো প্ৰডাক্টিভ ক্যাপাসিটি সেই ক্যাপাসিটিটোক এটা জায়গাত কনফাইন কৰি ৰাখি থয় এই কথাটো তেওঁ কৈছিল গতিকে আমি হেতুক মুখিমূৰ কৰিবৰ কাৰণেও এই মুভমেন্টটো আসলতে প্ৰচেষ্টা চলাইছিল আৰু এই মুভমেন্টে প্ৰচেষ্টা চলাইছিল কাৰণে কিছু পৰিমাণে মডাৰেট ৱেট তেওঁলোকে প্ৰথমতে মুভমেন্টটো আগবঢ়াই লৈ গৈছিল কিন্তু যেতিয়া আসলতে এটা মাস মোবিলাইজেশন হল সকলো ধৰণৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিলে আমি দেখা পালো যে it becomes a grand success how it becomes a grand success it becomes grand success not in terms of right to vote but it becomes grand success in terms of emancipation of women in all spheres of life আৰু ইয়াৰ পিছৰ পৰা কি হল ইয়াৰ পিছত আমি জানো যে সেকেন্ড ওয়েভ মুভমেন্ট আহিলে থাৰ্ড ওয়েভ মুভমেন্ট আহিলে কিন্তু আমি এটা কথা ক'ব পাৰো যে গোটেই মুভমেন্টৰ যেটো ৰুটটো সেই ৰুটটো কিন্তু আমি এই ফার্স্ট ওয়েভ যেটো মুভমেন্ট সেই মুভমেন্টৰ ওপৰতে আমি দেখা পাওঁ অৰ্থাৎ we can see roots of every feminist movement or other feminist movement within the roots of that first wave feminist movement where the main motto was
সাফ্ৰেজ ফৰ women, right to vote for women. এই কথাটো আমি জনাটো খুবেই প্ৰয়োজন বা খুবেই দৰকাৰ। এতিয়া মই খুব শেষৰ প্ৰসংগটোলৈ আহিছোঁ আৰু মই কেটনাছৰ এটা বিশেষ উক্তি ৰাখি গোটেই কথাখিনি ক'ব বিচাৰিছোঁ যে কেপিটেলিষ্ট ষ্টেটৰ এই গোটেই কথাখিনি আমি আলোচনা কৰোঁতে আমি এটা কথা পাহৰি যাব নালাগে যে যেতিয়ালৈকে আচলতে মহিলাৰ অধিকাৰটো সুৰক্ষিত নহ'ব তেতিয়ালৈকে আমি লাৰ্জাৰ ছ'চাইটি এখনত ইকুৱেল ছ'চাইটি এখনৰ কথা আমি কেতিয়াও ক'ব নোৱাৰোঁ। আমি বেলেগ বেলেগ স্ফেয়াৰত যেনেদৰে চিলভিয়া ৱালবিয়ে 6টা পেট্ৰিয়াৰ্কেল ষ্ট্ৰাকচাৰৰ কথা কৈছে, তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য ষ্ট্ৰাকচাৰটো হৈছে ফেমিলি ষ্ট্ৰাকচাৰ, অৰ্থাৎ পৰিয়ালৰ ভিতৰতে আচলতে মহিলাগৰাকীক অৱদমন কৰা হয়। Their rights are totally subjugated within the paradigm of family. Within the purview of family, we can see a subjugation of women in all spheres of life. তোমালোকে যদি লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা বুলি চলচ্চিত্ৰখন চাইছা তেতিয়া তোমালোকে দেখিবা যে কেনেকৈ মহিলাগৰাকীক হাউচ হোল্ড স্পেচৰ ভিতৰতে আবদ্ধ কৰি তেওঁৰ ৰাইটছবিলাক সম্পূৰ্ণৰূপে কাৰ্টেইল কৰা হয়, সেইবিলাক সম্পূৰ্ণৰূপে বিঘ্নিত কৰা হয়। গতিকে এই কথাখিনি আমি যেতিয়ালৈকে আলোচনা নকৰোঁ তেতিয়ালৈকে মই ভাবোঁ যে আমি সাফ্ৰেজ মুভমেণ্টৰ কথা বহুত ডাঙৰকৈ কৈ লাভ নাই আৰু সাফ্ৰেজ মুভমেণ্টৰ যিটো ছাকচেছ এই ছাকচেছ ষ্টৰিটো কিন্তু এই লাৰ্জাৰ যিটো কজ এই কজৰ লগতেই এছ'চিয়েটেড হৈ আছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু এই সাফ্ৰেজ মুভমেণ্টৰ সমান্তৰালভাৱে যদি আমি ইণ্ডিয়ান কনটেক্সটত চাবলৈ যাওঁ যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কি হৈছিলে, যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে চাইমন কমিশ্যন অহাৰ আগতে বেলেগ বেলেগ পিটিশ্যন দিয়া হৈছিলে। তাৰ আগতে মণ্টেগু চেমছফোৰ্ড যিখন কমিশ্যন আছিলে সেই কমিশ্যনৰ সন্মুখত সৰোজিনী নাইডুৱে বহুত এক্টিভ পাৰ্ট এটা লৈছিলে। ভাৰতীয় স্ত্ৰী মণ্ডল ৱাজ ভেৰি এক্টিভ উইদিন ডেট মুভমেণ্ট এণ্ড দে ট্ৰাইড টু মোবিলাইজ দ্য মাছেছ। আৰু এইটোত কি হৈছিলে যে যিহেতুকে ক'ৰবাত নহয় ক'ৰবাত পেট্ৰিয়াৰ্কেল ষ্ট্ৰাকচাৰটোৰ ওপৰতে কুৱেশ্যন কৰা হৈছিলে, গতিকে পুৰুষ আৰু মহিলা সকলোৱে কিন্তু সমানে এই মুভমেণ্টটোত অংশগ্ৰহণ কৰিছিলে। আমি এইটো ভাবি ল'ব নালাগে যে পেট্ৰিয়াৰ্কিক কুৱেশ্যন কৰা মানে আমি পুৰুষক কুৱেশ্যন কৰা, বৰঞ্চ পেট্ৰিয়াৰ্কিক কুৱেশ্যন কৰা মানে আচলতে আমি সমাজত এখন ইকুৱেল সমাজ নিৰ্মাণৰহে সপোন দেখা। গতিকে সেইকাৰণে আমি ইতিহাসৰ পৰা এটা কথা শিকিব লাগে যে সাফ্ৰেজ মুভমেণ্ট য'তেই হৈছে তাত মহিলাৰ সমানে সমানেই কিন্তু পুৰুষেও সমান কন্ট্ৰিবিউশ্যন দিছে। ইন কেছ অফ এনি সাফ্ৰেজ মুভমেণ্ট উই কেন সি ইকুৱেল পাৰ্টিচিপেশ্যন অফ বোথ মেল এণ্ড ফিমেল, because this is not a question about women right, this is not a question about one gender, but this is question about equality, this is question about making egalitarian society. যদি এখন societyত মহিলাসকল সুৰক্ষিত নহয় তেওঁলোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিব নোৱাৰে, পুৰুষৰ কাৰণেও কিন্তু এখন ইকুৱেল society নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। গতিকে মহিলাসকলৰ সমান্তৰালভাৱে পুৰুষসকলেও সেইকাৰণে কিন্তু এই গোটেই মুভমেণ্টটোত সমানে সমানেই অংশগ্ৰহণ কৰিছিল আৰু এই মুভমেণ্টটোক সাফল্যমণ্ডিত কৰি তুলিছিল। গতিকে আমি এই কথাখিনিও একেলগে আচলতে কোৱাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। আৰু সদুশেষত মই লাষ্ট পাৰ্টলৈ যাব বিচাৰিছোঁ, একেবাৰে শেষৰ যিখিনি কথা, আৰু শেষৰ কথাখিনি মই শেষ কৰিম বিশেষকৈ মেৰী উইলষ্টনক্ৰাফ্টৰ এখন কিতাপ আছিলে ভিণ্ডিকেশ্যন অফ দ্য ৰাইটছ অফ উমেন, আৰু ইয়াতে তেওঁ খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে যে কেনেকৈ ফাৰ্ষ্ট ৱেভ ফেমিনিষ্ট মুভমেণ্টটোত মহিলাসকলক ছাবজুগেট কৰা হৈছিলে বা সেইটোৰ প্ৰতিবাদ কল্পে আচলতে এই মুভমেণ্টটো ষ্টাৰ্ট হৈছিলে। আৰু প্ৰথম কথা হৈছে কি যে আমি যদি ফ্ৰম দ্য ৰাইটিংছ অফ মেৰী উইলষ্টনক্ৰাফ্ট, ফ্ৰম দ্য ৰাইটিংছ অফ নিবেদিতা মেনন, even in case of some political sociologists like Gabriel Albon and Sidney Bharva, we can see that until and unless we cannot get political freedom, we cannot visualize or we cannot dream of a true vision of social freedom or social justice. Social justice cannot be attained without political freedom or without political liberation. And how to get that political liberation? We can get political liberation only by giving equal rights and opportunities to both male and female. যদি পুৰুষ আৰু মহিলাক ইকুৱেল ৰাইটছ এণ্ড অপৰচুনিটিজ দিয়া যায় ইন টাৰ্মছ অফ পলিটিকেল স্ফেয়াৰ, তেতিয়াহে আচলতে আমি সামাজিক সমতাৰ কথা ক'ব পাৰোঁ। আৰু ইন টাৰ্মছ অফ পলিটিকেল ৰাইটছ, when we talk about political rights to women, we are not talking about giving voting rights to women. অকল মহিলাক ভোটিং ৰাইটছ দিলেই নহ'ব, they should given equal rights to hold official position. তেওঁলোকক পাৰ্টিকুলাৰ অফিচিয়েল পজিশ্যন ল'বৰ কাৰণেও ৰাইট দিব লাগিব। তেওঁলোকে যাতে প্ৰধানমন্ত্ৰীৰ কাৰণে কণ্টেষ্ট কৰিব পাৰে,
they can contest for the presidential election, even they can contest for the local rural body election. We can give equal opportunities to them, we can empower them so that they can fight for this kind of election. গতিকে এই কথাটো কিন্তু ইয়াৰ লগত জড়িত হৈ আছে, যেটো আসলে মেৰী ওলষ্টনক্ৰাফৰ ভিন্ডিকেশন অফ দ্য ৰাইটস অফ উমেনৰ ফালৰ পৰা আমি জানিব পাৰো যে প্ৰধানত সেক্সুৱেল স্ফেয়াৰটোৰ ক্ষেত্ৰত উমেনৰ ৰাইটছক কাৰ্টেল কৰা হয় আৰু মানুহে ভয় কৰে, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই ভয় কৰে যে যদি মহিলাগৰাকীয়ে পলিটিকেল ৰাইটছ লাভ কৰে, যদি she can acquire a position of a particular position in society, political position, then it would make it threatening towards patriarchal structure, towards the existence and survival of political or patriarchal structure. গতিকে তেওঁলোকে সদায় ট্ৰাই কৰে যে যিকোনো মূল্যৰ বিনিময়ত মহিলাসকলক যাতে পলিটিক্যাল পজিশন পোৱাৰ পৰা তেওঁলোকক বাধা প্ৰদান কৰিব পৰা যায়, তাৰ পৰা যাতে তেওঁলোকক আঁতৰত ৰাখিব পৰা যায়। এইটোৰ কাৰণে আসলে এটা নিৰবিচ্ছিন্ন প্ৰচেষ্টা তেওঁলোকে হাতত লয় বা তেওঁলোকে এইটোৰ ক্ষেত্ৰত চেষ্টা কৰে। গতিকে আমি এই কথাখিনিও আসলে মই সেইকাৰণে ক'লো যে কি ধৰণে আসলে মহিলাসকলক পলিটিক্যাল ৰাইটছৰ পৰা বঞ্চিত কৰিবলৈ যোৱা হয়। আৰু মই আগতেই যেটো কথা কৈছো যে সোশিয়াল কন্ট্ৰাক্ট থিওৰিজ বিলাকৰ ক্ষেত্ৰতেই চাওক, আপোনালোকে মেকিয়াভেলি থিওৰি কথাই কওক, ৰাউলছৰ কথাই কওক, আৰু একেটা সময়তে মই যেটো গেব্ৰিয়েল আলমনাৰ সিডনি ভাৰ্ভাৰ পলিটিক্যাল কালচাৰৰ কথা ক'লো, পলিটিক্যাল কালচাৰৰ ক্ষেত্ৰতো আমি দেখিব পাইছো যে we can make a systematic synchronization between output and input mechanism only when we can make an egalitarian society in terms of rights for both, equal rights for both male and female. If we can see the subjugation of women, if we can see the inferior position of women compared to men, we cannot think of a equal society. আৰু যদি আমি ইকুৱেল সোসাইটি এখন নিৰ্মাণ কৰিব নোৱাৰো, we cannot march towards making a civic culture. আমি আগতেই কৈছো তিনটা কালচাৰ, এটা ৰাজনৈতিক সংস্কৃতি হৈছে parochial political culture, এটা হৈছে subject political culture, and the last one is civic political culture, যেটো আমাৰ বৰ্তমান সময়ত আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰবিলাকত চলি আছে, য'ত ইনপুট আৰু আউটপুট মেকানিজমৰ মাজত জনসাধাৰণ আৰু চৰকাৰৰ মাজত এটা লজিক্যাল সিনক্ৰনাইজেশ্যন আছে, এটা এমেন্ডমেন্ট আছে বা এটা খুব সাংঘাতিক ধৰণৰ তেওঁলোকৰ ৰিলেশনশিপ আছে। আৰু সেই ৰিলেশনশিপটো এস্টাবলিশ নহয় যদিহে ৰাজনৈতিক ব্যৱস্থাটো সাবজেক্ট বা পেৰোকিয়েল হৈ থাকে। এই ব্যৱস্থাটো কি হৈ থাকিব যে মহিলাসকলৰ তেওঁলোকৰ কোনো ৰাইটছ নাথাকিব, তেওঁলোকে তেওঁলোকৰ অধিকাৰৰ কাৰণে কথা ক'ব নোৱাৰে, they do not have say regarding their voting rights, they do not have say regarding their wages, and they are silent and reluctant towards questioning basic questions of the stereotypical structure of our society. আৰু যেতিয়ালৈকে তেওঁলোকে কুৱেশ্যন নকৰিব, যেতিয়ালৈকে তেওঁলোকে প্ৰশ্ন নুসুধিব, তেতিয়ালৈকে সামাজিক পৰিৱৰ্তন কেতিয়াও সম্ভৱপৰ নহয়। গতিকে সেইকাৰণে মই সকলোকে আহ্বান জনাইছো, মই ছাত্ৰ ছাত্ৰীক সকলোকে আহ্বান জনাইছো যে যেহেতুকে আমি সাফ্ৰেজ মুভমেন্টৰ কথা কৈ আছো, গতিকে আমি the first question of suffrage movement is that we need to question, we need to learn the art of question. To whom we need to ask question? We need to ask question to the establishment. We need to ask question to the all stereotypical structures that is present in society, which try to disobey all the rules and regulations, which try to impose particular restriction upon us without any particular logical justification. যিয়ে কোনো ধৰণৰ যুক্তি নোহোৱাকৈ আমাৰ ওপৰত কিছুমান কথা জাপিবলৈ চেষ্টা কৰে, কোনো অধিকাৰ জাপিবলৈ চেষ্টা কৰে, we need to question all these institutions, we need to question all these establishment. And until and unless we do not learn how to ask question to these establishment, we cannot make emancipation of women, we cannot make an egalitarian or equal society. গতিকে ফাৰ্স্ট পইণ্টটোৱে হৈছে কি যে আমি we need to learn the art of questioning. আৰু যেতিয়া আমি প্ৰশ্ন সুধিবলৈ শিকিম, তেতিয়া আসলে কি হ'ব, নতুন নতুন মুভমেন্টৰ সৃষ্টি হ'ব, য'ত কেতিয়াও কোনো মহিলাই তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, on the basis of gender, on the basis of ethnicity, on the basis of caste, on the basis of religion. Nobody would be discriminated and no one will dare to discriminate anyone. Everybody will be a equal society, everybody will dream of an equal society. গতিকে এইখিনি কথাই মই মুখ্যতঃ ক'লো। আৰু সৰু শেষত মই তোমালোকক এটা কথা সাজেষ্ট কৰিম যে there is a particular movie, you can watch that particular movie, name of the movie is Suffragette. মুভিখনৰ ডাইৰেক্টৰ হৈছে, you can write down, director was Sarah Gavron, আৰু writer আছিলে Abby Morgan. So it was released in the year 2015,
Name of the movie was Suffragette. এই মুভিখন তোমালোকে যদি চোৱা তোমালোকে গম পাবা যে কেনেকৈ ৰাজনৈতিকভাৱে মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিলে আৰু কেনেকৈ মহিলাসকলে বেলেগ বেলেগ ধৰণে কেতিয়াবা তেওঁলোকে হয়তো বেৰিকেড ভাঙি কৰবাত সোমাই গৈছিলে কেতিয়াবা হয়তো দে suddenly entered in a pub and started making demonstration against the government. Sometimes they make some demonstration in front of particular kings or queens so that their voice would be heard to all of them. গতিকে they are trying to penetrate their issues to every persons of society within grassroots level. আৰু এই মুভমেণ্টৰ জৰিয়তে লাহে লাহে কি হৈছিলে যে it got penetrated to grassroots level and they started mobilizing people from all sections of society. প্ৰথমতে যেহেতুকে মই কৈছো যে এটা আপাৰ ক্লাছ ওমেনৰ মুভমেণ্ট আছিলে কিন্তু পিছলৈ আপাৰ ক্লাছ লোৱাৰ মিডল ক্লাছ সকলো মহিলাৰ এই মুভমেণ্টলৈ পৰ্যবেক্ষিত হ'ল যাৰ কাৰণে আমি বৰ্তমান সময়ত এটা খুব শৃংখলিত ৰূপত আমি মহিলাৰ অধিকাৰ নিৰ্ণিত হোৱা দেখা পাইছো বিশেষকৈ ভোটাধিকাৰৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ নিৰ্ণিত হোৱাটো আমি দেখা পাইছো so I thank all of you to listen to my boring lecture. I think that I don't know whether my saying would get appreciation or not. I don't know whether it would be helpful for you or not. But the thing is that only one thing I want from all of you, that we need to learn the art of questioning, and we need to learn the art of questioning to every establishment. Every autocratic or dictatorship, we need to ask question to every dictator. We need to ask question to every autocratic regime so that we can understand the existing politics of society. আৰু সেই বস্তুটোৰ কাৰণে আসলতে মই তোমালোকক আহ্বান জনাম যে যিকোনো কথাই সাফ্ৰেজ মুভমেণ্টেই হওক বা বেলেগ কথাবিলাকেই হওক অকল আইসোলেটেড ৰূপত ইয়াক অধ্যয়ন নকৰি আমি গোটেই লাৰ্জাৰ কেপিটেলিষ্ট ষ্ট্ৰাকচাৰটোৰ লগত ৰাষ্ট্ৰ ব্যৱস্থাৰ লগত জেন্ডাৰ ৰিলেচনৰ লগত যদি আমি এক আলোচনা কৰোঁ তেতিয়াহ'লে আমি বেছিকৈ কথাবিলাক স্পষ্ট ৰূপত জানিব পাৰিম আৰু আমাৰ প্ৰশ্ন সোধাৰ যিটো কলা এই কলাটো লাহে লাহে আমাৰ বৃদ্ধিপ্ৰাপ্ত হ'ব আৰু লাহে লাহে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম পদক্ষেপত মই সকলোকে ধন্যবাদ জনালো বিশেষকৈ HPB গাৰ্লছ কলেজৰ ইংৰাজী বিভাগৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই আন্তৰিক ধন্যবাদ জনাইছো for giving me the opportunity to interact with all of you, and I thank all of you. And if you have any questions and queries, then you can ask me. I feel happy to answer all these questions if possible. Thank you, Mr. Hazarika. That was quite an enlightening lecture. Now the session is open for taking question answers. So I would like to request our students to drop their questions. They can either ask them or ask the questions, or they can drop them in the chat. The chat box. Mr. Hazarika, if you can. Questions. Sir, can you read that question because in my screen this is not readable. Sir, মই ভালকে দেখা নাই question কেটা অলপ স্ক্ৰল হৈ আছে মই পঢ়ি দিছো প্ৰথম কোৱেশ্চনটো দিছে সীমা গগৈ Good evening, sir. Sir, please explain census and compulsory suffrage in parochial political culture. সীমা গগৈ কোৱেশ্চনটো হৈছে যে census and compulsory suffrage আৰু parochial culture সেইকেইটা অকণ এক্সপ্লেইন কৰি দিবলৈ কৈছে Thank you. First of all, I would like to thank Seema for questioning that question, bringing up that question. So first question was census suffrage. That means within that census suffrage, person's value of vote is determined on the basis of his position within the census report. That a census report kora hole, if somebody is conducting a census report, then on the basis of our education, on the basis of our wealth, on the basis of our particular position, probably we are getting particular position within that census report. So on the basis of our particular position in the census report, if we can get a particular value of vote, that value of vote is considered as census suffrage.
In case of compulsory suffrage, that is an obligatory kind of suffrage. We cannot deny or we cannot disobey that kind of suffrage. We need to abide by this kind of rules and regulation. Let's say rule of law kind of suffrage. As I have mentioned about the whip system in Indian democracy, if some political parties make a whip that we need to, all the parties of this political party should vote for this kind of political leaders, then they cannot disobey that kind of particular whip. They need to abide by or did need to obey this kind of particular whip. কোনোবা এটা ৰাজনৈতিক দলে যদি এটা হুইপ জাৰি কৰে যে আমি কোনোবা এটা বিশেষ ৰাজনৈতিক ব্যক্তিকে আমি ভোট দিব পাৰিম, তেতিয়াহ'লে সেই ৰাজনৈতিক দলৰ ব্যক্তিসকলে সেই হুইপটো অমান্য কৰি বেলেগক ভোট প্ৰদান কৰিব নোৱাৰে। এইটো এটা কম্পালসৰি কাইণ্ড অফ হুইপ। এইটো তেওঁলোকক যেনেধৰণে আদেশ দিয়া হৈছে, দে নিড টু ফলো এজ পাৰ দ্য অৰ্ডাৰ্ছ গিভেন বাই দ্য পাৰ্টি লিডাৰ্ছ অফ দেট পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টি। সেইটো হৈছে এইটো। আৰু এটা কুৱেশ্যন কি আছিলে মই পাহৰি গৈছো। Compulsory suffrage, parochial political culture. Parochial political culture. Okay. Yeah. So parochial political culture is a concept that is propagated by political sociologist Gabriel Almond and Sidney Verba. So in case of parochial political culture, before understanding parochial political culture, we need to understand political culture. So political culture বা ৰাজনৈতিক সংস্কৃতি মানে a set of ideas, rules, regulations, belief regarding our political system. সেইটো হৈছে political culture. আৰু political culture টো সেইকাৰণে আমি তিনিটা ভাগত ভাগ কৰিছো। One is called subject, the other one is parochial, and the third one is civic political culture. তো subject political culture টো আটাইতকৈ lowest level of political culture. তাত কি হয় যে মানুহবিলাক শাসিত হয়, মানে কি যে ইনপুট মেকানিজমটো একেবাৰে দুৰ্বল থাকে আৰু সেইকাৰণে আউটপুট মেকানিজমটো একেবাৰে দুৰ্বল থাকে। মানে জনসাধাৰণে প্ৰশ্ন সুধিব নাজানে আৰু জনসাধাৰণে প্ৰশ্ন সুধিব নাজানাৰ কাৰণে চৰকাৰেও সেই ধৰণেৰে উত্তৰ দিব নাজানে বা সেই ধৰণে কাম কৰিব নাজানে। যিটো পেৰোকিয়েল পলিটিকেল কালচাৰটোত কি হয়, যিকোনো এটা হয় মানুহে প্ৰশ্ন সুধিব জানে কিন্তু চৰকাৰে উত্তৰ দিব নাজানে, বা চৰকাৰে উত্তৰ দিব জানে কিন্তু মানুহে প্ৰশ্ন সুধিব নাজানে। মানে মানুহে কি লাগে, what they want, what is their grievances, what is their obligations, or what is their need, they cannot question or they cannot mention all these needs in front of government at one way. In another way, people know how to raise the questions regarding their grievances, but government feel reluctant towards answering these questions. গতিকে সেইটোৱে হৈছে পেৰোকিয়েল কালচাৰ। মানে যিকোনো এটা হয়, তাত হয় আউটপুট মেকানিজম ইজ ভেৰি উইক or the input mechanism is very weak. There is another question from Ankita Chetri. Explain how polity is related. Sir, মই ভালকে শুনা নাই, আপোনাৰ শব্দটো ভালকে অহা নাই। Probably she is asking about ethnicity politics. Related to suffrage movement. Okay. So ethnicity politics to কি হয় যে যেতিয়া on the basis of particular ethnic identity we are not allowing some particular political group or particular communities to cast their vote, that is all about ethnicity politics. In Australia or in Canada we can see such kind of thing. Canada কি হৈছিলে যে এছিয়া মূলৰ যিখিনি মানুহ কানাডিয়ান মহিলা আছিলে, সেই মহিলাসকলক বহুত দেৰিকৈ ভোটাধিকাৰ দিয়া হৈছিলে। তেওঁলোকৰ কানাডাৰ মহিলাসকলক আগতেই দিলে, কানাডাৰ যিখিনি ইণ্ডিজিনাছ মানুহ, কিন্তু এছিয়াৰ পৰা যিসকল প্ৰব্ৰজন কৰিছিলে, যিসকলে মাইগ্ৰেট কৰিছিলে, সেই মহিলাসকলক অন দ্য বেচিছ অফ দেয়াৰ এথনিক আইডেণ্টিটি দে আৰ নট এলাউড টু কাষ্ট দেয়াৰ ভোট। ইন কেছ অফ অষ্ট্ৰেলিয়া সেইটো হৈছিলে যে ইণ্ডিজিনাছ যিখিনি অষ্ট্ৰেলিয়া মহিলা আছিলে, on the basis of their ethnic identity they were not allowed to cast their vote, but in case of non-indigenous women from Australia they are allowed to give their vote or cast their vote. গতিকে সেইটোৱে বস্তু যে যদি আমাৰ পাৰ্টিকুলাৰ এথনিক আইডেণ্টিটি, সাপোজ মই বোলে বড়ো, মই বোলে কাৰ্বি, মই বোলে ডিমাচা, এই আইডেণ্টিটিটোৰ কাৰণে যদি মোক কোনোবা মানুহে ভোটৰ পৰা বঞ্চিত কৰে, মোক যদি ভোটাধিকাৰৰ পৰা বঞ্চিত কৰে, সেইটো তেনেহ'লে ethnicity politics লগত জড়িত হৈ পৰে।
আৰু এইটো ভোটাধিকাৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত কাৰণ মই আগতেই কৈছো যে দক্ষিণ আফ্ৰিকাত ব্লেক আৰু হোৱাইটৰ মাজত হোৱাইট ওমেন গেট ভোটাৰ ৰাইটছ প্ৰায়ৰ টু দ্য ব্লেক ওমেন আৰু শ্বেতাংগ মহিলাসকলে কৃষ্ণাংগ মহিলাসকলতকৈ বহুত আগতেই ভোটাধিকাৰ লাভ কৰিছিলে অন দ্য বেচিছ অফ দিয়াৰ ৰেচিয়েল আইডেণ্টিটি অন দ্য বেচিছ অফ দিয়াৰ ৰেচিয়েল পজিশ্যন দে ৱেৰ ডিছক্ৰিমিনেটেড গতিকে এই যে ডিছক্ৰিমিনেশ্যনটো অন দ্য বেচিছ অফ ৰেচিয়েল আইডেণ্টিটি we can see in case of ethnicity politics and that ethnicity politics is directly related to suffrage movement. তোমালোকৰ আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি সোধা আৰু এটা কুৱেশ্যন আহিছে will you please explain the difference between idea of suffrage and religions Actually religionৰ মাজত both are different suffrage is one kind of thing that's right to vote and religion is another kind of thing but my point is that we cannot see suffrage in isolation with religion we need to address suffrage in close proximity with religion even in case of India we can see that if we talk about Hindutva politics or minority politics can we isolate politics or voter rights to religion or religious sentiments যদি হেতু হলহেতেন তেতিয়াহলে আমি বাবৰি মছজিদ ধ্বংসৰ পিছত ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইমান ড্ৰাষ্টিকেলি চেঞ্জ কেতিয়াও নহলহেতেন গতিকে সেই কাৰণে হিন্দু মুছলিমৰ ৰাজনীতি আমাৰ ভাৰতবৰ্ষত দেখা পাওঁ বাকি ৰাষ্ট্ৰবিলাকতো দেখা পাওঁ গতিকে সেই কাৰণে সাফ্ৰেজ এটা বেলেগ বস্তু ৰিলিজন এটা বেলেগ বস্তু কিন্তু সাফ্ৰেজৰ লগত ৰিলিজনৰ এটা ক্লোজ ৰিলেশনশিপ আছে and we can see that close relationship between suffrage and religion so there is a particular term that was used by Mark Granovetter that is called embeddedness that means এটাৰ ওপৰত এটা সংপৃক্ত হৈ থকা হেতুক মাৰ্ক গ্ৰেনভেটৰে সোশিয়াল এমবেডেড বুলি কৈছিলে বা ইকোনমিক এমবেডেডনেস বুলি কৈছিলে মই কম যে there is a religious embeddedness between suffrage movement and religion or religious ideas গতিকে আমি হেতুক তেনে ধৰণে চাবলৈ শিকিব লাগিব আৰু এটা কুৱেশ্যন আহিছে how did the suffrage movement affect the society এটোটো এড্ৰেছ কৰা হৈছে নিশ্চয় এই কুৱেশ্যনটো যে সাফ্ৰেজ মুভমেন্টে কেনেকৈ আসলতে সোসাইটিক প্ৰভাৱান্বিত কৰিছে মই আগতেও কৈছো যে সাফ্ৰেজ মুভমেন্টৰ লগত বহুত কথা জড়িত হৈ আছে প্ৰথম কথা সাফ্ৰেজ মুভমেন্টৰ লগত ফাৰ্স্ট ৱেভ ফেমিনিষ্ট মুভমেন্টটো জড়িত হৈ আছে আৰু ফাৰ্স্ট ৱেভ ফেমিনিষ্ট মুভমেন্টৰ কাৰণে মহিলাসকলে ভোটাধিকাৰ লাভ কৰিলে হেতু ডাঙৰ কথা মহিলাসকলে ভোটাধিকাৰ লাভ কৰাৰ লগতে মহিলাসকলে যাতে ইকুৱেল এমাউন্ট অফ স্যালাৰি পায় লাইক মেন অফিচিয়েল কামবিলাকত হেতু আসলতে সাফ্ৰেজ মুভমেন্টৰ কাৰণে হল তাৰ পিছত জেন্ডাৰ ডিসক্ৰিমিনেশন যে মানুহক মানে লিংগৰ ওপৰত ভিত্তি কৰি অন দা বেচিছ অফ জেন্ডাৰ we can see that women are getting less skillful job or less paid job হেতু বঞ্চিত নাইকিয়া কৰাৰ ক্ষেত্ৰতো ওমেন মুভমেন্টে সহায় কৰিছিলে ওয়ার্ক প্লেছত আজি যে সেক্সুৱেল হাৰাসমেন্টৰ বিপক্ষে আমি আন্দোলন কৰি আছো হেতু কৰবাত নহয় কৰবাত সাফ্ৰেজেছ মুভমেন্টৰ কাৰণে আসলতে সাকসেসফুল হৈছে বুলি আমি ক'ব পাৰো গতিকে লাৰ্জাৰলি আমি ক্যাপিটালিষ্ট সোসাইটিখনক কুৱেশ্যন কৰিছো পেট্ৰিয়াৰ্কি কুৱেশ্যন কৰিছো আজি যে আমি এই কলেজৰ এই লেকচাৰটোত আমি এডন কোৰ্স হিচাপে ফেমিনিষ্ট মুভমেন্টৰ কথা আলোচনা কৰি আছো এটু কৰবাত নহয় কৰবাত সাফ্ৰেজেছ মুভমেন্টৰ এটা কন্ট্ৰিবিউশন যে we become very outspoken we become very liberal in terms of exercise of our rights exercise of our duties and obligation we become responsible towards making neutral gender relationship gender neutrality so how that come to existence it come to existence because of suffrage movement because I have already told you that we cannot study suffrage movement as separate entity but we need to study suffrage movement all together with other concepts because it is because of the suffrage movement we can see a real aggrandizement in terms of political social economic or other liberty or equality Another question is there from Madhurika Soikia. Sir, what kind of political culture can be seen in India? What kind of political culture can be seen in India?
ইণ্ডিয়াৰ ক্ষেত্ৰত ক'ব পৰা যায় যে ইণ্ডিয়াৰ ক্ষেত্ৰত প্ৰথমতে হয়তো আমি ছাবজেক্ট কালচাৰটোকে দেখা পাইছিলোঁ, কিন্তু বৰ্তমান সময়ত যদি মই ক'ব বিচাৰোঁ, we can see a mixture of subject political culture in India. So এইটো পিছত গেব্ৰিয়েল আলমণ্ডে ভাগ কৰিছিলে যে on the basis of qualities we can make further differentiation. One is subject political culture, one is developed culture. So in case of India we can see a mixture of both subject and parochial political culture. In one way, in India, we can see a strong presence of media houses. We can see a strong presence of investigative journalists who can ask or instigate people to question on genuine issues. But in other cases, we can see a faulty and corrupt politicians who used to mislead the people by giving some false propagandas. গতিকে সেইটো একেলগতে দেখা যায়। গতিকে সেইকাৰণে in case of India, we can say there is a existence of subject parochial political culture in India. মানে মিক্স কালচাৰ এটা আমি ইণ্ডিয়াৰ ক্ষেত্ৰত আমি দেখা পাওঁ। আৰু কোনোবাই কিবা সুধিবানে? আৰু কুৱেশ্যন আছে যদি সোধা। The main idea is in every movement, মই ভাবো যে সাফ্ৰেজ মুভমেণ্টৰ আটাইতকৈ ডাঙৰ সাফল্যটোৱে হৈছে যে we learn how to ask question. গতিকে সেইটো আটাইতকৈ ডাঙৰ আচলতে এচিভমেণ্ট সাফ্ৰেজ মুভমেণ্টৰ। গতিকে I ask students, they should also practice the same practice, they should also follow the same practice, and they should know how to ask question. আৰু কোনো কুৱেশ্যনেই আচলতে অপ্ৰয়োজনীয় কুৱেশ্যন নহয়, সকলো কুৱেশ্যনেই প্ৰাসংগিক। এভৰি কুৱেশ্যন ইজ ছিগনিফিকেণ্ট, এভৰি কুৱেশ্যন ইজ ৰেলিভেণ্ট। গতিকে হাউ ডিড দিছ মুভমেণ্ট কেম ইন টু এণ্ড? একচুৱেলি সাফ্ৰেজ মুভমেণ্টটো এণ্ড হৈছে বুলি যদি আমি কওঁ, সেইটো দেখা পোৱা গৈছে যে যেতিয়াই when in US in 1920 after the ratification of 19th amendment, women get voter rights. In case of other countries we can see in different time women get voter rights. গতিকে সেইটো ভোটাৰ ৰাইটছটো পোৱাৰ লগে লগে সাফ্ৰেজ মুভমেণ্টটো সেই পাৰ্টিকুলাৰ কাণ্ট্ৰিখনত এণ্ড হৈছে। কিন্তু ইভেন ইন কেছ অফ আদাৰ কাণ্ট্ৰিজ উই কেন সি that it is still going on. In case of Saudi Arabia, we can see in 2015 they got that suffrage for women in 2015, just nearly 6 years earlier or 6 years ago. তাৰপিছত যদি আমি চাওঁ এতিয়া আফগানিস্তানৰ নিচিনা কাণ্ট্ৰিবিলাকত, ইৰাকৰ নিচিনা কাণ্ট্ৰিবিলাকত লাহে লাহে সেইটোক ডিনাউন্স কৰা হৈছে। গতিকে মই ভাবোঁ যে এই মুভমেণ্টটো এতিয়াও এণ্ড হোৱা নাই। এইটো মুভমেণ্ট পিছলেও যদিও নাম বেলেগ হ'ব পাৰে, কিন্তু এই মুভমেণ্টটো চলি থকাৰেই সম্ভাৱনা বেছি। আফগানিস্তান বা ইৰাক কণ্ডিশ্যনটো তাত এইটো এণ্ড হ'ব নোৱাৰে, তাত এইটো আকৌ ৰিষ্টাৰ্ট হ'ব লাগিব। আফগানিস্তানত এতিয়া মানুহে, ছোৱালীবোৰে বা মহিলাসকলে বিভিন্ন চাকৰিত আছিল, শিক্ষানুষ্ঠানলৈ যাব পাৰিছিলে, এতিয়া সেইখিনি ৰাইট তেওঁলোকে বন্ধ হৈ গ'ল। গতিকে তেওঁলোকে আকৌ সেইটো ষ্টাৰ্ট কৰাৰ পৰিৱেশ এটা আহিছে, এইটো শেষ হোৱা নাই। ৱৰ্ল্ডৰ চিনেমাত আমি শেষ হোৱা বুলি ক'ব নোৱাৰো। আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি তোমালোকে টাইপ কৰি দিব পাৰিবা। Yes. আৰু তোমালোকৰ কুৱেশ্যন আছেনে? আৰু প্ৰশ্ন নাই যেন পাইছো। এনিৱে, যদি আৰু প্ৰশ্ন নাই তেতিয়াহ'লে আমি অনুষ্ঠানটো সামৰণিলৈ আহিছো বুলি ভাবিব পাৰো। আৰু প্ৰিয়াংক হাজৰিকা মহোদয়ক এই যিটো বক্তৃতাটোৰ কাৰণে আমি অশেষ ধন্যবাদ জনালো। ছাত্ৰ ছাত্ৰীসকল আমাৰ যথেষ্ট উপকৃত হৈছে বুলি আশা কৰিছো, আৰু তেওঁলোকৰ প্ৰশ্নৰ পৰা উপকৃত হৈছে বুলি জানিব পাৰিছো।
সাফ্ৰেজ মুভমেণ্টটো আমি এক বা দুই লাইনত সাধাৰণতে পাৰ কৰি দিওঁ। আমি লিটাৰেচাৰ যেতিয়া পঢ়া সাধাৰণতে এক দুই লাইনত আমি সেইটো বুজাই দিওঁ যে ভোট দিয়াৰ অধিকাৰৰ ওপৰত এইটো এটা মুভমেণ্ট আছিলে বুলি। কিন্তু ইমান বিশালভাৱে ইমান দকৈ এই যিটো টপিক এই টপিকটো ডিল কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালো। এতিয়া আমাৰ ভোটত থেংকছ আগবঢ়াব আমাৰ বিভাগৰে ডক্টৰ দিব্যজ্যোতি বৰা ডাঙৰীয়া। দিব্যদা। ধন্যবাদ সন্তুলন। আজি এই অনুষ্ঠানটি সুকলমে সমাপন কৰাৰ বাবে প্ৰথমতে মই আমাৰ মডাৰেটৰ ডক্টৰ সন্তুলন মহন্তক ধন্যবাদ জনাইছো। আৰু মই ধন্যবাদ জনাব বিচাৰিছো আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা ডাঙৰীয়াক, যি আমাক এই এডন কোৰ্চ অন জেণ্ডাৰ ষ্টাডিজটো আৰম্ভ কৰিবৰ কাৰণে আমাক প্ৰয়োজনীয় সুবিধা আৰু সকলোখিনি সহায় আমাক প্ৰদান কৰিলে। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপা ফুকন বৰুৱা বাইদেউ, তেওঁৰ সকলো ধৰণৰ সহযোগিতাৰ বাবে। আজি আমাৰ সমল ব্যক্তি এইথৰ মডেল কলেজৰ প্ৰিয়াংকু হাজৰিকা আমাৰ মাজত উপস্থিত থাকি সাফ্ৰেজ মুভমেণ্টৰ বিষয়ে অতি বিতংকৈ আৰু সাৱলীলভাৱে লগতে ইয়াৰ বিভিন্ন মাত্ৰা আমাক আলোচনা কৰি পেলাই আমাক আৰু লগতে ছাত্ৰীসকলকো যথেষ্ট উপকৃত কৰিলে। আৰু যিহেতু সন্তুলন মহন্তই ইতিমধ্যেই কৈছে যে আমি সাহিত্যৰ ছাত্ৰ হিচাপে মানে এটা পেৰেগ্ৰাফতে এইখিনি বস্তু শেষ কৰি থওঁ, কিন্তু তেওঁ আজি গোটেইখিনি বস্তুৰ বিষয়ে মানে হিষ্টৰিকেলি আৰু লগতে থিমেটিকেলি আৰু ষ্ট্ৰাকচাৰেলি গোটেইখিনি বস্তু খুব ধুনীয়াকৈ আমাৰ ছাত্ৰীসকলৰ আগত উপস্থাপন কৰিলে। আৰু ছাত্ৰীসকলৰ লগতে আমিও এই ক্ষেত্ৰত বহুত ধৰণে উপকৃত হলো। ধন্যবাদ প্ৰিয়াংকু হাজৰিকা ডাঙৰীয়া। আৰু লগতে মই আমাৰ যিসকল ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰথমৰ পৰাই আৰু আজিও শ্ৰেণী সমাপ্ত কৰি ইয়াত উপস্থিত আছে, গতিকে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াতে মই ভোটক থেংকছ যিটো আমাৰ শলাগৰ শৰাই অনুষ্ঠানটি সমাপন কৰিছো। আৰু লগতে ছাত্ৰীসকলক জনাই থওঁ যে কাইলৈ আমাৰ কাৰ্যসূচী মতে আমাৰ পাঠদান আৰম্ভ হ'ব সন্ধিয়া 5টা বজাত। আৰু উইমেন ইন কলনিয়েল আছাম এই শিক্ষক বক্তৃতা প্ৰদান কৰিব জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক কিশোৰ গোস্বামী ডাঙৰীয়াই। আৰু তাৰপিছতে আমাৰ 8টা বজাত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ অধ্যাপক মনস্বিনী মহন্তই মেনষ্ট্ৰুৱেল মেন যিখন তথ্যচিত্ৰ আছে তাৰ ওপৰত বিতং আলোচনা দাঙি ধৰিব। গতিকে সকলোকে মই এই দুইটা শ্ৰেণীতে উপস্থিত থাকিবলৈ অনুৰোধ জনালো। আৰু পুনৰ প্ৰিয়াংকু হাজৰিকা দেৱক ধন্যবাদ জনাই এই অনুষ্ঠানটি সমাপন হল বুলি ঘোষণা কৰিছো। ধন্যবাদ।